মা সাধাৰণ ভুলটোৰ বাবেই ঔচি ছাৰে মোক গালি পাৰিছিল। ঔচি ছাৰে মোক বেয়া বেয়া কথাৰে ভয় ভাবুকি দিছিল। ছাৰক মই কৈছিলোঁ ডেলিভাৰীবোৰ সোনকালে দিব লাগে, মোক যাবলৈ দিয়ক। ছাৰক মই কৈছিলোঁ ডেলিভাৰীবোৰ সময়মতে নিদিলে কাষ্টমাৰৰ পৰা আমি গালি শুনিব লগা হয়। মই জানি বুজি ভুলটো কৰা নাছিলোঁ ছাৰ, বাধ্যত পৰিহে কৰিব লগা হ'ল, মোক ক্ষমা কৰি দিয়ক। কিন্তু ছাৰে মোৰ কথাবোৰ বুজিবলৈ একেবাৰেই চেষ্টা নকৰিলে। মা, মোৰ ডিঙিত ধৰি ছাৰে মোক স্কুটিৰ পৰা নামিবলৈ কৈছিল। মই লগে লগেই নামি দিছিলোঁ। কিন্তু ছাৰে মোৰ কথাবোৰ নুবুজি হাতেৰে মোক ঘোচা মাৰিছিল। মা, ছাৰে মোক বেয়া বেয়া কথাৰে গালিও পাৰিছিল। কিন্তু মোৰ চিন্তা হৈ আছিল মই কাষ্টমাৰক কেনেকৈ সোনকালে ডেলিভাৰী কৰিব পাৰোঁ। কাষ্টমাৰবোৰে চাগে মোৰ বাবে অপেক্ষা কৰি থাকিল, কিন্তু মই যাব নোৱাৰিলোঁ। মা, নিশাটো ভালকৈ ৰুমত গৈ শুই থাকিম বুলি ভাবিছিলোঁ, কিন্তু ছাৰজনে নাজানো কিয় নুবুজিলে মোক। মা, তোক মই ক'ব বিচৰা নাছিলোঁ সেই ডেলিভাৰী বয় জবটোৰ কথা, কাৰণ তই কষ্ট পাবি। সেইবাবেই তই গম নোপোৱাকৈয়ে মই মনে মনে সেইবোৰ কাম কৰিছিলোঁ। সেইবাবেই মা, তই কিন্তু মোক আকৌ বেয়া নেপাবি। আজি মোৰ দৰেই হাজাৰজন লোকে ডেলিভাৰী বয়ৰ জব কৰি নিজৰ ঘৰখন চলাই আছে। তাৰে কোনোবাই নিশাৰ এসাঁজ ভাতৰ বাবেই দিনৰ দিনটো পিঠিত বেগটো লৈ ঘূৰি ফুৰিছে। কিবা এটা ভুল হ'ব পাৰে, পাৰিলে আপোনালোকে বুজাই দিব, কিন্তু এনেকৈ মাৰপিট নকৰিব। আমি জানো আপোনালোক এজন আৰক্ষী, আপোনালোকৰ হাতত ক্ষমতা আছে, কিন্তু দৰিদ্ৰৰ ওপৰত এনে অপব্যৱহাৰ নকৰিব। আপোনালোকেও আমাৰ দৰে এজন দৰিদ্ৰ ঘৰৰ পৰা গৈয়ে আৰক্ষী হৈছে। সেয়ে আপোনালোকেও আন এজন দৰিদ্ৰৰ বিষয়ে অলপ ভাবিবচোন। প্ৰত্যেকজন ডেলিভাৰী বয়ৰ জীৱনৰ পৰিস্থিতিবোৰ বেলেগ বেলেগ, আপোনালোকে অলপ বুজিব চেষ্টা কৰিব। প্ৰত্যেকজন আৰক্ষীক অনুৰোধ জনাইছোঁ। ধন্যবাদ।